সুপ্ৰভাত প্ৰিয় দৰ্শকসকল, পোনপ্ৰথমে আজি দৈনিক ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে অসমীয়াৰ 1946 শকাব্দৰ পুহ মাহৰ 20 তাৰিখ ৰবিবাৰ আৰু আজি ইংৰাজীৰ হৈছে 2025 চনৰ জানুৱাৰী মাহৰ 5 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে শুক্লপক্ষৰ ষষ্ঠী তিথি, ৰাত্ৰি 8:54 চলি থাকিব। আজি নক্ষত্ৰ হৈছে পূৰ্ব ভাদ্ৰপদ নক্ষত্ৰ, ৰাত্ৰি 9:20 চলি থাকিব। আজি সূৰ্য উদয়ৰ সময় হৈছে ৰাতিপুৱা 6:13:31 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বিয়লি 4:49:51। আজি জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলৰ জন্ম ৰাশি হ'ব কুম্ভ ৰাশি, বৈশ্য বৰ্ণ মতান্তৰে শূদ্ৰ বৰ্ণ হ'ব, মনুষ্য গণ মনুষ্য ৰস্তি অগ্নিযোগ হ'ব, অস্তুত্তৰী মতে ৰাহুৰ দশা আৰু বিংশোত্তৰী মতে বৃহস্পতিৰ দশা লাভ কৰিব। কিন্তু দিনৰ 3:40 যোৱাৰ পিছত যদি কাৰোবাৰ জন্ম হয় তেতিয়াহ'লে মীন ৰাশি হ'ব আৰু বিপ্ৰবৰ্ণ হ'ব। আজি আদ্য ঋতু হ'লে 12 দিনীয়া দুৰ্ভগা যোগ পাব। আজি ৰাহুকাল চলি থাকিব দিনৰ 3:24 পৰা 4:43। গতিকে এইখিনি সময়ত পৰালৈ কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি নকৰিব, কিয়নো ৰাহু কালত কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো সিমান লাভদায়ক নহয়। তাৰ বিপৰীতে দিনটোৰ ভিতৰত অতিকে শুভ সময়খিনি হৈছে আজি ৰাতিপুৱা 6:55 পৰা 9:04। গতিকে দিনটোৰ ভিতৰত যদি কিবা শুভ কামৰ আৰম্ভ কৰিবলগীয়া আছে এইখিনি সময়ত আপোনালোকে আৰম্ভ কৰিব পাৰিব। এইখিনি সময়ত যিকোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰা আৰু যিকোনো ধৰণৰ বয় বস্তু ক্ৰয় কৰাটো আপোনালোকৰ বাবে অত্যন্ত লাভদায়ক হ'ব। আজি দিশ হ'ল থাকে পশ্চিম দিশত, গতিকে পৰালৈ পশ্চিম দিশত যাত্ৰা নকৰিব। অৱশ্যে অত্যন্তভাৱে যদি সেই দিশতে ক'ৰবাত যাবলগীয়া থাকে তেতিয়াহ'লে মুখত যিকোনো ধৰণৰ মিঠা বস্তু লৈও আপোনালোকে সেই দিশে যাত্ৰা কৰিব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব। আপোনালোকৰ এটা লাইকে আমাৰ ভিডিঅ'সমূহ বনাই গৈ থকাত আমাক অকণমান উৎসাহ দিয়ে। গতিকে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা ৰাখিলোঁ। আৰু যদি আজি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো দবাই অল কৰি ৰাখিব। তেতিয়াহে আপোনালোকে আমাৰ দৈনিক ৰাশিফলসমূহ সদায় পাই থাকিব। প্ৰথমে মেষ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেষ ৰাশিৰ ব্যক্তিসকলৰ আজি সন্ধিয়াৰ সময়খিনি অকণমান বাহিৰা চিন্তা হয়তো চলি থাকিব পাৰে, কিন্তু যিমান চিন্তা থাকিব তাতকৈ বিভিন্ন প্ৰকাৰৰ সুখ আৰু সমৃদ্ধিয়ে আপোনাক আজি সেই চিন্তাবোৰৰ পৰা আঁতৰাই ৰাখিব। ধন সম্বন্ধীয় যদি সমস্যা চলি আছিল, ধন যদি প্ৰাপ্তি হোৱা নাছিল, আজি সেই ধন প্ৰাপ্তিৰ কিছু পথ মুকলি হোৱা দেখা যাব। লগতে যিকোনো পৰিকল্পনাই নকৰক কিয় সেই পৰিকল্পনাত আপোনাৰ কাম বনবোৰ আজি সফল হ'ব। পাৰিবাৰিক ক্ষেত্ৰত পৰিয়ালৰ আজি সদস্যসকলৰ প্ৰয়োজনীয়তা আপুনি পূৰণ কৰি দিবলগীয়াও হয়তো হ'ব পাৰে। প্ৰেম সম্বন্ধত এওঁলোকৰ আজি নতুন কিবা হয়তো খবৰ আহিব পাৰে। লগতে জীৱনসংগীয়েও হয়তো হঠাৎ কিবা ছাৰপ্ৰাইজ দিয়া আপোনাক দিনটোত দেখা যাব। আৰু যদি আপুনি দীঘলীয়াভাৱে কিবা কাম কৰি আছে সেই কামত কোনো ঘৰৰ সদস্যই আপোনাক আজি সহায় কৰা দেখা যাব। আজি সৰু সুৰা উপহাৰ প্ৰাপ্তিৰ যোগ দেখা গৈছে। লগতে সহকৰ্মীৰ অকণমান স্বাস্থ্যত দুৰ্বলতা আহিব পাৰে। গতিকে সহকৰ্মীৰো কাম হয়তো আপুনি দায়িত্ব লৈ কৰিবলগীয়াও হ'ব পাৰে। শিক্ষাৰ ক্ষেত্ৰত কিন্তু আপোনাৰ বাবে দিনটো অতি শুভ, কাৰণ আজি শিক্ষা দীক্ষাৰ ক্ষেত্ৰৰ ফালৰ পৰা উৎসাহ উদ্দীপনা বাঢ়িব। লগতে আজি খুব চাফ চিকুণ হৈ থকাও দেখা যাব। এই মেষ ৰাশিৰ ব্যক্তিসকলক পৰিষ্কাৰ পৰিচ্ছন্নতাৰ প্ৰতি বেছি গুৰুত্ব দিয়া দেখা যাব। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 3 আৰু শুভ ৰং হ'ব হালধীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। বৃষ ৰাশি ব্যক্তিসকলৰ আজি ধাৰ্মিক নতুবা আধ্যাত্মিক ক্ষেত্ৰত আপোনাৰ কিছু গুৰুত্ব বাঢ়িব। গতিকে ধৰ্ম কৰ্মৰ ওপৰত আজি আস্থা বিশ্বাস অকণমান বাঢ়িব। লগতে ডাঙৰ ব্যক্তিয়ে হয়তো আপোনাক ধন টকা পইচাৰ সঞ্চয় কৰিবলৈ কিবা উপদেশ দিব পাৰে। অৰ্থাৎ জ্যেষ্ঠ ব্যক্তিৰ পৰা আজি
ধন টকা পইচাৰ উপদেশ হয়তো আপুনি লাভ কৰিব। বাকী সামাজিক কামত আপোনাৰ গুৰুত্ব বাঢ়িব। ঘৰৰ হয়তো কিবা কাম আজি পিছ পৰি ৰ'ব পাৰে। নতুন বন্ধুৰ সৈতে আজি আপোনাৰ চিনাকি হ'ব। নতুন নতুন বন্ধুৰ সৈতে যোগাযোগ আৰু চিনাকি হোৱাৰ সম্ভাৱনা যথেষ্ট দেখা পোৱা গৈছে। কিন্তু সৰু সুৰা কামেই আপোনাৰ অকণমান ভাগৰ বৃদ্ধি কৰিব। গতিকে কাম বন কৰিলে হয়তো অকণমান ভাগৰ অনিচ্ছা ভাৱৰ উদ্ভৱ আপোনাৰ ওপৰত হ'ব পাৰে। গতিকে যিমান পাৰে নিজক পজিটিভ কৰি ৰাখিব। আজি বাহিৰা কিতাপ পঢ়িবলৈ আপোনাৰ বিশেষ মন যাব। আধ্যাত্মিক কিতাপ হওক নতুবা বাহিৰা কিবা গ্ৰন্থ অধ্যয়ন কৰিবলৈ আপোনাৰ আজি মন যাব। জীৱনসংগীৰ কিবা কাৰণবশতঃ আপুনি আজি খৰচো কৰিবলগীয়া হ'ব পাৰে। লগতে আজি কাৰোবাৰ সৈতে নতুন সম্বন্ধ গঢ়ি উঠাৰ প্ৰবল সম্ভাৱনা দেখা পোৱা গৈছে। লগতে শিক্ষাত এওঁলোকৰ আজি গোপনীয় শিক্ষা এওঁলোকে লাভ কৰা দেখা যাব। অৰ্থাৎ আনে নজনা কিবা শিক্ষাও আজি দিনটোত এই বৃষ ৰাশিৰ ব্যক্তিসকলে গ্ৰহণ কৰা দেখা যাব। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 3 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। মিথুন ৰাশি। মিথুন ৰাশিৰ ব্যক্তিসকলৰ আজি পুৰণা পৰিকল্পনাবোৰ সফল হৈ পৰিব। লগতে পুৰণা কাম বনবোৰত অগ্ৰগতিয়ে এই মিথুন ৰাশিৰ ব্যক্তিসকলৰ আত্মবিশ্বাস বৃদ্ধি কৰাও দেখা যাব। আজি কোনোবা ওচৰ সম্বন্ধীয় ব্যক্তিয়ে আপোনাক সহায় সহযোগিতা কৰিব পাৰে। গতিকে তেওঁলোকৰ ফালৰ পৰা সহায় আৰু লাভৰ সম্ভাৱনা দেখা গৈছে। আজি দিনটোত কম বেছি পৰিমাণে হ'লেও আৰ্থিকভাৱে আপুনি লাভান্বিত হ'ব পাৰিব। লগতে এই ৰাশি ব্যক্তিসকলে সদায় কৰি থকা কামবোৰ কৰিব নিবিচাৰিব। আজি সদায় নকৰা প্ৰতিদিনে নকৰা কাম বনবোৰ কৰিবলৈ আপোনাৰ মন যাব। লগতে বন্ধুৰ সৈতে ক'ৰবাত ফুৰিব যোৱাৰো হয়তো ইচ্ছা যাব পাৰে। প্ৰেমৰ ক্ষেত্ৰত আজি নতুন প্ৰস্তাৱ দিয়াৰ বাবে দিনটো অত্যন্ত শুভ দেখা পোৱা গৈছে। আজি ঘৰৰ সদস্যসকলৰ সৈতে দিনটোৰ বেছি সময় পাৰ হ'ব, কিয়নো আজি এওঁলোকে ঘৰতে দিনটোৰ বেছি সময় পাৰ কৰা পৰিলক্ষিত হ'ব। ইয়াৰ উপৰিও আজি আপুনি কৰা কাম বনবোৰ সহজ হৈ পৰিব। যি কামতে হাত নিদিয়ক কিয় সেই কাম বনবোৰ আজি সহজ সৰল হৈ পৰিব। লগতে বন্ধুৰ সৈতে ক'ৰবাত যোৱাৰ হয়তো পৰিকল্পনাও এই মিথুন ৰাশিৰ ব্যক্তিসকলে আজি দিনটোত কৰিব পাৰে। শিক্ষা ক্ষেত্ৰতো আজি শুভ, কিয়নো পঢ়াত আজি সুনাম অৰ্জন কৰিব পাৰিব। শিক্ষাগুৰুৰ পৰাও প্ৰশংসা প্ৰাপ্তিৰ আজি সম্ভাৱনা দেখা গৈছে। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে শুভ সংখ্যা থাকিব 1 আৰু শুভ ৰং হ'ব ৰঙা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ ব্যক্তিসকলৰ আজি খেলা ধূলা কৰিবলৈ কিছু মন যাব। লগতে আজি যদি আপুনি ধন সম্পত্তি বৃদ্ধি কৰিব বিচাৰিছে তেতিয়াহ'লে ঘৰৰ কোনোবা সদস্যৰ সৈতে জড়িত হৈ থকাৰ চেষ্টা কৰক, কিয়নো ঘৰৰ সদস্যই আপোনাক আজি আৰ্থিকভাৱে নতুবা সম্পত্তিৰ ক্ষেত্ৰৰ ফালৰ পৰা লাভান্বিত কৰি তুলিব। আজি ধৈৰ্য অকণমান কমিব পাৰে। গতিকে ধৈৰ্যৰ কম হোৱাৰ বাবে আপুনি হয়তো সোনকালে কাম বনবোৰ কৰিব বিচাৰিব, নতুবা সোনকালে কাম বনবোৰ নহ'লে আপোনাৰ অকণমান খং বৃদ্ধি পাব পাৰে। গতিকে গুৰুত্ব ৰাখিব। লগতে নতুন প্ৰেমৰ প্ৰস্তাৱ দিয়াৰ বাবে দিনটো আজি অতি শুভ দেখা পোৱা গৈছে। প্ৰেম সম্বন্ধত মধুৰতা আহিব আৰু যিকোনো পৰিস্থিতিৰে নহওক কিয় এই ৰাশিৰ ব্যক্তিসকলৰ মনত সিমান ভয়ভাৱ নাথাকে। আত্মবিশ্বাসেৰে এওঁলোকে আগবঢ়া দেখা যাব। আৰু কিবা নহয় কিবা বয় বস্তু আপুনি আজিৰ দিনটোত অৱশ্যে ক্ৰয় কৰিব পাৰিব। প্ৰেম আৰু বৈবাহিক ক্ষেত্ৰৰ ফালৰ পৰা দিনটো ৰোমান্টিকভাৱে পাৰ হ'ব। কিন্তু দিনটোৰ শেষৰ ভাগত হয়তো কাৰোবাৰ প্ৰেছাৰত আপুনি কাম কৰিবলগীয়া হ'ব পাৰে। কোনোবা ব্যক্তি আপোনাক হয়তো জোৰ কৰি কিবা কাম কৰিবলৈ বাধ্য কৰোৱাব পাৰে। গতিকে গুৰুত্ব ৰাখিব। শিক্ষা দীক্ষাত কিন্তু এওঁলোকে আজি নিজে ভাল পোৱা বিষয়সমূহে পঢ়া শুনা কৰা দেখা যাব। বাহিৰা কিতাপ পঢ়িবলৈও আজি কিছু মন যাব। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে শুভ সংখ্যা থাকিব 4 আৰু শুভ ৰং হ'ব ধোঁৱা বৰণীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত
জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ ব্যক্তিসকলে আজি কিছু জিৰণি সময় লাভ কৰিব, কিয়নো বিগত দিনত হয়তো আপোনাৰ কষ্ট কিছু বৃদ্ধি পাইছিল, গতিকে আজি কিছু জিৰণি লোৱাৰ সৌভাগ্য লাভ কৰিব। এই ৰাশিৰ ব্যক্তিসকলৰ ঘৰলৈ হয়তো কোনোবাই ধন বিচাৰি আহিব পাৰে। আপুনি হয়তো কাৰোবাক ধন দিবলগীয়া হ'ব পাৰে। আৰ্থিকভাৱে যদি আপুনি বিগত দিনত কিছু লোকচানত আছিল, আজি সেই লোকচানবোৰ অকণমান কম হ'ব। আনৰ উপদেশে আপোনাক অৱশ্যে বিশেষ লাভান্বিত কৰা দেখা যাব, গতিকে আনে যদি উপদেশ দিয়ে সেই উপদেশ মানি চলাটো আপোনাৰ বাবেই ভাল হ'ব। পৰিয়ালৰ কোনোবা সদস্যৰ আপুনি প্ৰয়োজনীয় বস্তু হয়তো ক্ৰয় কৰিবলগীয়া হ'ব পাৰে, নতুবা কিবা প্ৰয়োজনীয়তা পূৰণ কৰিবলগীয়া হ'ব পাৰে। আজি প্ৰিয়জনে আপোনাৰ খা খবৰ লৈ থাকিব, প্ৰিয়জনে খুব গুৰুত্ব দিয়া দিনটোত দেখা যাব। লগতে এই ৰাশিৰ ব্যক্তিসকলে আজি নিজৰ ইচ্ছাবোৰ পূৰণ কৰা দেখা যাব, যি ভাল পায় সেইমতেই কাম বন কৰা দেখা যাব। আজি আনে কি কয় কি নকয় সেইবোৰ চিন্তা নকৰি নিজৰ মতেহে চলা পৰিলক্ষিত হ'ব। লগতে যিসকল বিবাহিত ব্যক্তি তেওঁলোকে সন্তানৰ পৰা আজি বিশেষ শুভ খবৰ অহাৰ সম্ভাৱনাও আছে। শিক্ষা ক্ষেত্ৰত মনত কিছু চঞ্চলতা থাকিব, বিশেষকৈ শিক্ষাত সিদ্ধান্ত লোৱাত হয়তো অকণমান খেলি মেলি হ'ব পাৰে। গতিকে শিক্ষাৰ ক্ষেত্ৰত যদি কিবা সিদ্ধান্ত ল'বলগীয়া থাকে তেতিয়া ডাঙৰৰ উপদেশ লোৱাটো ভাল হ'ব। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে শুভ সংখ্যা থাকিব 3 আৰু শুভ ৰং হ'ব আজিৰ বাবে বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। কন্যা ৰাশি। কন্যা ৰাশিৰ ব্যক্তিসকলেও আজি অকণমান জিৰণি লোৱাৰ প্ৰয়োজন আছে। বিগত দিনত হয়তো আপোনাৰ কষ্ট আৰু ভাগৰ বেছি বৃদ্ধি পাইছিল, গতিকে আজি কিছু জিৰণি লোৱাটো ভাল হ'ব। আজি ধন অহা যোৱা কৰি থাকিব, কিছু ধন আহিব, কিছু ধন আজি আপোনাৰ হাতৰ পৰা খৰচ হোৱাও দেখা যাব। তথাপি আপুনি কিছু ধন হ'লেও সঞ্চয় দিনটোত কৰিব পাৰিব। জীৱনসংগীৰ কিবা কামে অকণমান খৰচ নতুবা লোকচান বঢ়াব পাৰে, গতিকে গুৰুত্ব ৰাখিব। এই ৰাশিৰ ব্যক্তিসকলে আজি নিজৰ প্ৰয়োজনীয় সময় ঘৰতে পাৰ কৰা দেখা যাব, গতিকে বৰ বেছি এওঁলোকে বাহিৰত ঘূৰা ফুৰা নকৰি ঘৰতে দিনটোৰ বেছি সময় পাৰ কৰা দেখা যাব। পুৰণা দিনৰ স্মৃতিবোৰ আজি আপোনাৰ মনলৈ আহিব। এই ৰাশিৰ ব্যক্তিসকলে আজি মানসিকভাৱেও শান্তি লাভ কৰিব, কিয়নো ঘৰৰ সদস্যসকলে বিশেষ কিবা সুখবৰেৰে আপোনাক আজি মনত শান্তি দিয়া দেখা যাব। নতুন নতুন কিবা খবৰ দিনটোলৈ অহাও দেখা যাব। ঘৰৰ কামসমূহ শেষ কৰি এওঁলোকে টিভি মোবাইলত কিছু ব্যস্ত হৈ পৰা দেখা যাব। বিশেষকৈ দিনটোৰ শেষৰ সময়খিনি এওঁলোকে কিছু টিভি মোবাইলত ব্যস্ত হৈ পৰা দেখা যাব। আজি মনৰ পৰা নকাৰাত্মক চিন্তাবোৰ আপোনাৰ নোহোৱা হ'ব, গতিকে মনত কিছু পজিটিভ চিন্তাৰ উদয় হোৱা দেখা যাব। আজি সুস্বাদু ভোজনো গ্ৰহণ কৰাৰ সম্ভাৱনা আছে, গতিকে ক'ৰবাত নহয় ক'ৰবাত সুস্বাদু ভোজন গ্ৰহণ কৰাৰ সৌভাগ্য লাভ কৰিব। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে শুভ সংখ্যা থাকিব 1 আৰু শুভ ৰং হ'ব ৰঙা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। তুলা ৰাশি। তুলা ৰাশি ব্যক্তিসকলৰ আজি শাৰীৰিক বলাবল বাঢ়িব, বিশেষকৈ এওঁলোকে কম সময়ৰ ভিতৰত বেছি কাম কৰি শেষ কৰা দেখা যাব। লগতে বহুদিনৰ পৰা যদি কিবা ভাবি আছে কাম কৰিম বুলি, সেই মনৰ আশাবোৰো আজি পূৰণ হ'ব। বৈবাহিক ক্ষেত্ৰৰ ফালৰ পৰা আজি সন্তানৰ ফালৰ পৰা কিবা শুভ খবৰ লাভ কৰিব পাৰে। অৱশ্যে বিবাহিতসকলে সন্তানৰ বাবে আজি ধন খৰচ কৰিবলগীয়া হোৱাও দেখা যাব। আজি ওচৰ পাজৰৰ কোনোবা ব্যক্তিয়ে আপোনাক তেওঁলোকৰ মনৰ কথা কোৱা দেখা যাব। হয়তো মনৰ দুখ তেওঁলোকে আপোনাৰ ওচৰত প্ৰকাশ কৰিব পাৰে। যদি কোনোবা ব্যক্তি আপোনাক ধন দিব আছে তেতিয়াহ'লে তেনে ব্যক্তিৰ পৰা ধন প্ৰাপ্তিৰ সম্ভাৱনা আছে। প্ৰেমৰ ক্ষেত্ৰতো আজি সকাৰাত্মক পৰিৱৰ্তন আহিব। লগতে বিবাদে অকণমান কিছু ক্ষতি কৰিব পাৰে, গতিকে যিমান পাৰে কাজিয়া পেচালৰ পৰা আপুনি দূৰত থকাটোৱে ভাল হ'ব। বৈবাহিক ক্ষেত্ৰত আজি শুভ বুলিয়ে ক'ব পাৰি। বিশেষকৈ আজি কোনোবা প্ৰিয় ব্যক্তি আপোনাক প্ৰশংসা কৰা দেখা যাব। আপোনাৰ ব্যক্তিত্ব আজি
সমাজত লোকপ্ৰিয় হৈ পৰিব। গতিকে আপুনি কৰা কাম, আপুনি কোৱা কথা আজি সকলোৰে প্ৰিয় হৈ পৰিব। আজি কিন্তু আপুনি বহুদিনৰ পৰা যদি শাৰীৰিক চৰ্চা কৰিম বুলি ভাবি আছে, আজিও হয়তো সেই কাম বনবোৰ অকণমান পিছ পৰি ৰ'ব পাৰে। অৰ্থাৎ এওঁলোকে স্বাস্থ্যৰ প্ৰতি খুব কম যত্ন ৰখা দেখা যাব। বাকী সকলো দিশত শুভ। শিক্ষাটো এওঁলোকে নিজৰ সুনাম অৰ্জন কৰিব পাৰিব। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব অৱশ্যে 3 আৰু শুভ ৰং হ'ব হালধীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ ব্যক্তিসকলে আজি কৰ্মক্ষেত্ৰৰ ফালৰ পৰা সোনকালে ঘৰলৈ উভতি আহিবলগীয়া হ'ব পাৰে। অৱশ্যে এই বৃশ্চিক ৰাশিৰ ব্যক্তিসকলে আজি মন পচন্দৰ কাম বনবোৰ কৰাহে দেখা যাব। যি ভাল লাগে আপোনাৰ সেইটোহে কৰা আপোনাক দেখা যাব। ভাল নলগা কাম বনবোৰ কৰিবলৈ সিমান মন নাযাব। আজি ঘৰুৱা ক্ষেত্ৰৰ ফালৰ পৰা লাভৰ যোগ দেখা গৈছে। গতিকে ঘৰৰ পৰা যদি ক'ৰবাত ইনভেষ্টো কৰে তেতিয়াহ'লে তেনে ক্ষেত্ৰত আপোনাৰ ধন লাভ হ'ব। পাৰিবাৰিক ক্ষেত্ৰত আপোনাৰ চিন্তাবোৰ আজি দূৰ হ'ব। দিনটো অৱশ্যে প্ৰেমৰ ফালৰ পৰা ৰোমান্টিক ভাৱত অতিবাহিত হ'ব। লগতে পুৰণা স্মৃতি আপোনাক আজি পুনৰ কিছু আৱেগিক কৰি তোলাও দেখা যাব। সৰু কথাই কাৰোবাৰ সৈতে মতভেদ আনিব পাৰে। গতিকে কিছু গুৰুত্ব ৰাখিব। এই ৰাশিৰ বিবাহিতসকলে আজি ঘৰত প্ৰয়োজনতকৈ বেছি সময় অতিবাহিত কৰিব লাগিব। কাৰণ ঘৰৰ কামৰ বোজা অকণমান আজি আপোনাৰ ওপৰত বৃদ্ধি পাব। শিশুৱে আপোনাক আজি কোনোবা জ্যেষ্ঠ ব্যক্তিৰ সৈতে চিনাকি কৰাই দিব পাৰে। লগতে কৰ্মক্ষেত্ৰতো আপুনি ভাল কৰ্মৰ দক্ষতাৰ বাবে আজি প্ৰশংসা লাভ কৰিব। কাৰণ আপুনি কৰা কাম সকলোৰে আজি প্ৰিয় হৈ পৰিব। শিক্ষা ক্ষেত্ৰত আজি কঠিন বিষয়বোৰ এওঁলোকে অধ্যয়ন কৰিব বিচৰা দেখা যাব। গতিকে কঠিন বিষয়ৰ প্ৰতি এওঁলোকৰ গুৰুত্ব বৃদ্ধি পাব। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে শুভ সংখ্যা থাকিব 5 আৰু শুভ ৰং হ'ব সেউজীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। ধনুৰাশি। ধনুৰাশি ব্যক্তিসকলৰ আজি কিছু ব্যক্তিত্বত শিশু সুলভ স্বভাৱ আহিব, যাৰ বাবে শিশুৱে যি কৰি ভাল পায় আপুনি হয়তো তেনেধৰণৰ কাম বনবোৰ কৰিবলৈ মন যাব পাৰে। কিন্তু এওঁলোকৰ আজি ফাঁচি থকা কাম বনবোৰ হৈ উঠাৰ সম্ভাৱনা প্ৰবল আছে। ফাঁচি থকা কাম বনবোৰ এওঁলোকে আজি কৰিব বিচৰাও দেখা যাব। শিশুৱে অকণমান আমনি কৰিব পাৰে। হয়তো শিশুৰ বাবে আপোনাৰ কিবা সমস্যাৰ উদ্ভৱ হ'ব পাৰে। গতিকে যিমান পাৰে শিশুৰ পৰা দূৰত্ব বজাই ৰখাটোৱে আপোনাৰ বাবে ভাল হ'ব। প্ৰিয়জনে আপোনাক মনৰ কথা খুলি কোৱা আজি দেখা যাব। কিন্তু সৰু কথাই হয়তো প্ৰিয়জনৰ খং আজি বঢ়াব পাৰে। গতিকে গুৰুত্ব ৰখাটো ভাল হ'ব। এই ৰাশি ব্যক্তিসকলে যিকোনো বস্তু আজি খাবলৈ ইচ্ছা নকৰিব, কিয়নো সুস্বাদু ভোজন, সুস্বাদু বস্তুবোৰহে এওঁলোকৰ খাব মন যাব। যিকোনো বস্তু হয়তো খাব মন নাযাবও পাৰে। আজি চেষ্টাত সফলতাৰ বিশেষ যোগ আছে। গতিকে আপুনি অকণমান চেষ্টা কৰক। অকণমান চেষ্টাই আপোনাক আজি বিশেষ সফলতা দিয়া দেখা যাব। টিভি মোবাইলত কিছু ব্যস্ততা বাঢ়িব। কাৰণ এওঁলোকে দিনটোৰ অন্তিম সময়খিনি টিভি মোবাইলত পাৰ কৰা দেখা যাব। হয়তো কথাও এওঁলোকে আজি বেছিকৈ কোৱা দেখা যাব। কিবা কাৰণবশতঃ আপুনি কথা অকণমান বেছিকৈ ক'বলগীয়া হ'ব পাৰে। আজি বিদ্যাৰ্থীসকলৰ শিক্ষাত শিক্ষাগুৰুৰ সৈতে কিছু বিষয়ৰ আলোচনা হোৱা দেখা যাব। হয়তো কঠিন বিষয়ৰো শিক্ষাগুৰুৰ সৈতে আলোচনা আপোনাৰ হ'ব পাৰে। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে শুভ সংখ্যা থাকিব 2 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। মকৰ ৰাশি। মকৰ ৰাশি ব্যক্তিসকলৰ আজি মনত বিভিন্ন ধৰণৰ আশা আকাংক্ষাৰ সৃষ্টি হ'ব। গতিকে মনত বিভিন্ন আশাৰ উদয় হ'ব পাৰে। আজি আধ্যাত্মিকতাৰ প্ৰতি যিমান জড়িত থাকিব সিমানেই আপোনাৰ মন পবিত্ৰ হৈ থাকিব। এই ৰাশিৰ ব্যক্তিসকলে ধন আজি য'তে ত'তে খৰচ কৰা দেখা যাব। কৰিব নলগীয়া ক্ষেত্ৰতো হয়তো আপোনাৰ আজি খৰচ হ'ব পাৰে। গতিকে গুৰুত্ব ৰাখিব। ঘৰুৱা ক্ষেত্ৰত আপুনি প্ৰয়োজনতকৈ বেছি আজি গুৰুত্ব দিব লাগিব। কাৰণ আপোনাৰ অবিহনে আজি
ঘৰৰ কাম বনবোৰ সিমান আগবাঢ়ি নাযাব, গতিকে আপুনি সহায় সহযোগিতা কৰিব লাগিব। আজি প্ৰেম সম্বন্ধৰ ক্ষেত্ৰৰ ফালৰ পৰা দিনটো কিছু মধ্যম, কাৰণ প্ৰিয়জনে আপোনাক হয়তো কিবা খঙালভাৱে কিবা কথা ক'ব পাৰে, কিন্তু এওঁলোকৰ পঢ়া শুনাত আজি খুব গুৰুত্ব থাকিব। নতুন কিতাপ পঢ়াৰ আজি বিশেষ আগ্ৰহ আৰু গুৰুত্ব বৃদ্ধি পাব। জীৱনসংগীয়েও আপোনাক আজি সন্ধিয়াৰ সময়খিনিত অৱশ্যে কিবা সুখবৰ দিব পাৰে। এই ৰাশিৰ ব্যক্তিসকলে আজি নতুন কামৰ প্ৰতি বিশেষ আগ্ৰহী হোৱা দেখা যাব। পুৰণা কাম কৰাৰ বিপৰীতে এওঁলোকে নতুন কাম কৰিবলৈ ইচ্ছা কৰা দেখা যাব। ঘৰত ইলেক্ট্ৰনিক সা সামগ্ৰীৰ হয়তো বৃদ্ধি পাব পাৰে। ঘৰত বিশেষকৈ নতুন সম্পত্তিৰ আগমনৰ আজি সম্ভাৱনা দেখা পোৱা গৈছে। পিতৃৰ অকণমান স্বাস্থ্যৰ যত্ন ৰখাৰ প্ৰয়োজনীয়তা আছে। বাকী অৱশ্যে এই ৰাশিৰ ব্যক্তিসকলে কথাবোৰ আজি সোনকালেই বুজি উঠা দেখা যাব। শিক্ষা ক্ষেত্ৰতে হওক নতুবা যিকোনো ক্ষেত্ৰত আনে কোৱা কথাবোৰ সোনকালে এই ৰাশিৰ ব্যক্তিসকলে আজি নিজৰ পিনে আয়ত্ব কৰি ল'ব পাৰিব। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে শুভ সংখ্যা থাকিব 2 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। কুম্ভ ৰাশিৰ ব্যক্তিসকলৰ পুৰণা ধনে আজি লাভ দিয়া দেখা যাব। পূৰ্বতে যদি ক'ৰবাত ধন ইনভেষ্টটো কৰি থৈ দিছিল, তেনে ক্ষেত্ৰত কিবা শুভ খবৰ আহিব পাৰে। আজি বন্ধু বান্ধৱৰ পৰা সহায় সহযোগিতাৰ যোগ প্ৰবল আছে। লগতে আজি আপোনাক কোনোবা ব্যক্তিয়ে হয়তো ব্যক্তিগত মাৰ্গদৰ্শন কৰাব পাৰে, অৰ্থাৎ আপোনাক কিবা হয়তো উপদেশ দিনটোত দিব পাৰে। ঘৰৰ সৰু সুৰা সমস্যাই অকণমান মনত চঞ্চলতা অনা দেখা যাব। বিশেষকৈ ঘৰুৱা আপুনি হয়তো কিবা নহয় কিবা চিন্তা আজি কৰি থাকিব। আজি অৱশ্যে মন পচন্দৰ কাম কৰাৰ বাহিৰে বেলেগ একো কৰাৰ হয়তো আপোনাৰ ইচ্ছা নাযাব পাৰে। বিপদত পৰা ব্যক্তিক সহায় কৰা এওঁলোকক দেখা যাব। গতিকে আনৰ প্ৰতি সহানুভূতি এওঁলোকৰ মনত সৃষ্টি হ'ব। জীৱনত এক নতুন দিশ আজি আপুনি বিচাৰি পাব। গতিকে বিগত দিনত যদিও কিবা সৰু সুৰা সমস্যা চলি আছিল, চিন্তা চলি আছিল, আজি সেই সকলো দূৰ হৈ আপুনি জীৱনত এক নতুন দিশ বিচাৰি পাব। শিক্ষা ক্ষেত্ৰতো এওঁলোকে পঢ়াত খুব মনোযোগ, খুব আজি দায়িত্ব লৈ পঢ়া শুনা কৰা দেখা যাব। লগতে মাতৃয়ে আজি আপোনাক যথেষ্ট মৰম চেনেহ কৰিব। মাতৃৰ পৰা উপদেশ, মাতৃৰ পৰা সহায়, মাতৃৰ পৰা মৰম চেনেহ প্ৰাপ্তিৰ আজি বিশেষ যোগ দেখা পোৱা গৈছে। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 9 আৰু শুভ ৰং হ'ব নীলা। লগতে প্ৰতিদিনে নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। একেবাৰে শেষত মীন ৰাশিলৈ আছোঁ। মীন ৰাশিৰ জাতক জাতিকাসকলে আজি পুৰণা সম্বন্ধক নতুন কৰাৰ চেষ্টা কৰক, কাৰণ পুৰণা সম্বন্ধবোৰ আজি নতুন কৰিলে অনাগত দিনত লাভ হোৱাৰ সম্ভাৱনা আপোনাৰ প্ৰবল আছে। প্ৰেমৰ ফালৰ পৰাও দিনটো খুব সুন্দৰভাৱে পাৰ হ'ব। আজি এই ৰাশিৰ ব্যক্তিসকলে দিনটোৰ কিছু সময় অকলে পাৰ কৰিব লাগিব, কাৰণ অকলে থকাৰ আজি কিছু আপোনাৰ প্ৰয়োজন হ'ব। আজৰি সময়ত খুব চাফ চিকুণ, খুব পৰিষ্কাৰ পৰিচ্ছন্ন হৈ থকাও দেখা যাব। বিবাহিতসকলৰ অৱশ্যে জীৱনসংগীৰ সৈতে সৰু কথাই মতভেদ আনিব পাৰে কোনো কথাত, গতিকে গুৰুত্ব ৰখাটো ভাল হ'ব। আজি হয়তো এই ৰাশিৰ ব্যক্তিসকলে নিজেই কিবা প্ৰস্তুত কৰি খাদ্যবস্তু বিশেষকৈ গ্ৰহণ কৰিবলগীয়া হ'ব পাৰে। বিশেষকৈ আনে বনোৱা বস্তু হয়তো আপোনাৰ সিমান পচন্দ নহ'ব পাৰে। এই ৰাশিৰ ব্যক্তিসকলৰ দিনটোৰ কোনোবা সময়ত মাজে সময়ে হয়তো ধন খৰচ হৈ থাকিব পাৰে, গতিকে হাতৰ পৰা সোনকালে ধন খৰচ হোৱাৰ আজি সম্ভাৱনাও দেখা গৈছে। আজি ঘৰত থকা কোনোবা সদস্যই আপোনাৰ সৈতে হয়তো মনৰ ভাৱ আদান প্ৰদান কৰাও দেখা যাব। এই ৰাশিৰ ব্যক্তিসকলৰ আজি পিতৃতুল্য ব্যক্তিয়ে আপোনাক কিবা ভাল উপদেশো দিব, গতিকে ডাঙৰ জ্যেষ্ঠ ব্যক্তি নতুবা পিতৃতুল্য ব্যক্তিৰ পৰা আজি ভাল উপদেশ পোৱাৰ সম্ভাৱনা আছে। বাকী মাজে সময়ে মনত নতুন চিন্তাৰ উদয় হ'ব। নতুন কাম কৰিবলৈ নতুন ঠাইলৈ হয়তো ফুৰিব যাব আজি আপোনাৰ মন যাব পাৰে। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে শুভ সংখ্যা থাকিব 7 আৰু শুভ ৰং হ'ব গোলপীয়া। লগতে প্ৰতিদিনে নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে
চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ। আশা কৰিছোঁ দিনটো সকলোৰে শুভ আৰু মংগলময় হওক, তাৰেই কামনাৰে ভিডিঅ'টো আজিৰ বাবে ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।